শিক্ষা আৰু সংস্কৃতি নগৰী যোৰহাটত এখনি পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া কথাছবিৰ শুভ মুহূৰ্ত অনুষ্ঠান সম্পন্ন। যোৰহাটৰ নিমাতী পথৰ চাৰিগাঁও নিবাসী দিলীপ কুমাৰ বৰুৱাৰ পঞ্চৱতীত অৱস্থিত বাসগৃহত নতুন পূৰ্ণদৈৰ্ঘ্য ছবি খোজে খোজে জীৱনৰ শুভ মুহূৰ্ত অনুষ্ঠান সুকলমে অনুষ্ঠিত হয়। পিক্সেল ৰিফিল্মছৰ ধ্ৰুৱ জে বৰদলৈ পৰিচালনাৰ আৰু ভিজন ক্ৰিয়েশ্যনৰ ডাক্তৰ জয়ন্ত দাস, অনিমেষ বৰুৱা আৰু ৰোমান বৰদলৈ প্ৰযোজনাৰে খোজে খোজে জীৱনৰ ছবিখনৰ সম্পূৰ্ণ দৃশ্যগ্ৰহণ যোৰহাটতে কৰা হ'ব। ছবিখনত গীতাৱলী ৰাজকুমাৰী, জয়ন্ত দাস, জয়ন্ত নাথ, মানসজ্যোতি বৰা, পবিত্ৰ বৰুৱা প্ৰমুখ্য বহু বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনৰ ৰিপৰ্ট AIN লাইভ। পোনপ্ৰথমে ভাল লাগিছে যে যোৰহাটত শ্বুটিংটো হ'ব, কিয়নো সদায় যিমানকেইখন চিনেমা কৰিছোঁ আজিলৈকে সদায় টালি টোপোলালৈ গুৱাহাটীলৈকে যাব লগা হয়, কাৰণ গুৱাহাটীতে বেছ কৰি পেলাই আমাৰ কামবিলাক আৰম্ভ হয়। তাৰপাছত বিভিন্ন লোকেশ্যনলৈ যোৱা যায়, সেইটো বেলেগ কথা। কিন্তু এই চিনেমাখনে প্ৰথমৰ পৰা শেষলৈকে যোৰহাটত শ্বুটিং হ'ব, গতিকে খুব ভাল লাগিছে। আমাৰ সুন্দৰ লোকেশ্যনবিলাক দেখা পাব, নিজৰ হোম টাউন, কষ্ট অলপমান কম হ'ব। আৰু ধ্ৰুৱ আমাৰ চিনেমাখনৰ ডাইৰেক্টৰ, তেখেতে খুব সুন্দৰ সুন্দৰ কাম কৰিছে, খুব চিৰিয়াছ তেখেতে কামৰ ক্ষেত্ৰত, সেইটো এটা ভাল লাগিছে। আৰু সমগ্ৰ টীমটোত জয়ন্ত দাহঁত আছে, অনিমেষ তেখেতসকল আছে, গতিকে গোটেই টীমৰ যিখিনি মানুহ, সেই মানুহখিনি আচলতে খুব সমাজৰ কাৰণে কাম কৰা, ওতঃপ্ৰোতভাৱে লাগি থকা এখিনি মানুহ। আৰু আমাৰ জয়ন্ত দাহঁত আছেই, যোৰহাটৰ পবিত্ৰ দা আছে, গতিকে ভাবিছোঁ খুব সুন্দৰ কাম এটা হ'বলৈ গৈ আছে। বিশেষকৈ যোৰহাটবাসী ৰাইজে বা অসমবাসী ৰাইজে আপোনাক এইখন চিনেমাত কেনেকৈ ধৰণে দেখা পাব? এইখন চিনেমাত মোৰ কেৰেক্টাৰটো মৰম লগা এটা চৰিত্ৰ, কলেজৰ লেকচাৰাৰ এনেকুৱা, গতিকে এতিয়াই মই নকওঁ আৰু মই স্ক্ৰিপ্টখনৰ মাজত সোমাবলৈ বাকী আছে, শুনিবলৈ বাকী আছে, গতিকে এদিনে আচলতে তেখেতসকলৰ লগত কথা পাতিছোঁ আৰু নেক্সট ডে আজি মুহূৰ্তত আহিছোঁ। হয়, কিমান আশাবাদী? কাৰণ এতিয়া আজিকালি ধৰি লওক দেখিবলৈ পোৱা গৈছে OTTৰ পৰা আৰম্ভ কৰি চিনেমা হলসমূহতো কম্পিটিশ্যন বহুত থাকে, প্ৰতিযোগিতা বহুত থাকে, তাৰ মাজত অসমীয়া চিনেমা এখন কৰিবলৈ আগবাঢ়ি অহাটো বৰ্তমান সময়ত বহুত ডাঙৰ প্ৰত্যাহ্বান যথেষ্ট। কিমান আশাবাদী? চিনেমাখনৰ লগত জড়িত ব্যক্তি হিচাপে বা জড়িত নাথাকিলেও আশাবাদী অসমীয়া চিনেমাক লৈ। আমিতো বিচাৰোঁ অসমীয়া ছবি জগতৰ লগত জড়িত ব্যক্তি হিচাপে প্ৰতিখন অসমীয়া চিনেমাই হিল্লোল ভাঙি মানুহে চাবলৈ আহক। কিন্তু বিভিন্ন মানুহৰ বিভিন্ন টেষ্ট আছে, সকলো চিনেমা সকলো মানুহে ভাল নাপায়, গতিকে এনেকৈও আমি ক'ব নোৱাৰোঁ যে হলত বহুত মানুহ হৈছে কাৰণে চিনেমাখনৰ গুণগত মানদণ্ড ভাল আৰু চিনেমাখনত হলত মানুহ নাই কাৰণে বেয়া, সেই কথাটো আমি ক'ব নোৱাৰোঁ। বহুত ভাল চিনেমাও মানুহে চাবলৈ নাযায়, আৰু কিছুমান চিনেমা চাবলৈ মানুহক মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হয়। যদি চিনেমাখনৰ কণ্টেণ্টটো অকণমান গধুৰ হয়, ভাবিবলগীয়া কথা হয়, আৰু যেনেকৈ কিছুমান চিনেমা হাস্যৰসৰ যি যোগান ধৰে বা এনেকুৱা চিনেমাবিলাক, সেইখিনি চাবলৈ প্ৰস্তুতি দৰকাৰ নহয়। গতিকে এই ছবিখনৰ ক্ষেত্ৰত কমাৰ্চিয়েল ফিল্ম হিচাপে তেওঁলোকে চাবলৈ পাব। আৰু বাকীখিনি কথা মই কৈছোঁৱেই যে ছবিখনৰ লগত জড়িত হ'লেহে মই বাকীখিনি কথা ক'ম। খুবেই ভাল লাগিছে। আমি যিমান দিনৰ পৰিকল্পনা কৰি আছিলোঁ যোৱা বছৰৰ পৰা, আৰু যোৰহাটত কৰি পাই আমি খুবেই ভাল পাইছোঁ। এই ঘৰটো একচুৱেলি 1880 চনৰ হয়, আৰু আমাৰ যিজন কেৰেক্টাৰ দিলীপ, তেখেতেও মানে একদম এনেকুৱা পুৰণা ঘৰতে থাকে, আৰু ধুনীয়াকৈ এই জেগাটোত পালোঁ। আৰু যিটো কাহিনী হয় সেইটো ধৰি লওক এজন সৰু ল'ৰা ক্লাছ 12ত পঢ়ে, তেখেতে মিউজিক ভাল পায়, কিন্তু মাক দেউতাকে ধৰি লওক অলপ ইঞ্জিনিয়াৰ বা এনেকুৱা হ'বলৈ চেষ্টা কৰি থাকে, যিটো সদায় সচৰাচৰ দেখা যায় পৰিয়ালত, যে কেনেকৈ নিজৰ ল'ৰা ছোৱালীবিলাকে মনৰ কথা কেতিয়াও খুলি ক'ব নোৱাৰে। মাক বা দেউতাক বহুত ষ্ট্ৰিক্ট হ'লে যেনেকুৱা হয় কথাখিনি, যে কেনেকৈ আঁতৰি গৈ থাকে কেতিয়াবা মনৰ কথা ক'ব নোৱাৰাৰ কাৰণে। চ' এই চিনেমাখন বেচিকেলি মনৰ কথা ক'বলৈ আমি এটা আহ্বান জনাইছোঁ, যে মনৰ ভিতৰত যি চলি থাকে সেইখিনি কথা কৈ দিলে সমাধান হয়। লোকেশ্যনসমূহ যোৰহাটতে হ'বনে? হয়, গোটেই লোকেশ্যনখিনি যোৰহাটত হ'ব, আৰু যোৰহাটখন এজ আমি কেৰেক্টাৰ দেখাব বিচাৰি আছোঁ, যাতে যোৰহাট যোনে চিনিও নাপায়, যোনে অহাও নাই, কোনোবা বেংগলোৰ বহি থাকিব, কোনোবা দিল্লীত বহি থাকিব, তেওঁলোকে যাতে যোৰহাটখন দেখিবলৈ লাগে যে হয় আমি ইয়াতে আছোঁ নেকি, সেনেকুৱা ধৰণৰ এটা কিবা কৰিব চেষ্টা কৰি আছোঁ। অভিনেতা অভিনেত্ৰীসকল কাক দেখিবলৈ? মিণ্টু বৰুৱা, তেখেত বাপেকৰ কেৰেক্টাৰ থাকিব, মৃণাল হাজৰিকা। অৰ্জুনৰ যিটো কেৰেক্টাৰ, যিটো আমাৰ প্ৰটাগনিষ্ট হয়, তেখেত ধৰি লওক মৃদুপৱন পৰাশৰ। শিল্পী শিখা বুলি আমাৰ যোৰহাটৰে ছোৱালী, তাই থাকিব। নীলাক্ষী হাজৰিকা, মাকৰ কেৰেক্টাৰ থাকিব। আৰু জয়ন্ত দাস, ডক্টৰ জয়ন্ত দাস, তেখেত ধৰি লওক দিলীপৰ কেৰেক্টাৰ থাকিব। এইকেইজন 5টা মূৰ্ত মেইন কেৰেক্টাৰ হয়। আৰু তাৰ বাহিৰেও গীতাৱলী বা আছে, পবিত্ৰ দা আছে, জয়ন্ত দা আছে, বুবু দা আছে, সেই গোটেইখিনি আমি এটা দুটা চিন তেওঁলোকে থাকিব। লগতে আজি যিহেতু শুভ মুহূৰ্ত, কিমান মাহ বা কিমান বছৰৰ পাছত আপোনালোকে এয়া চিন্তা কৰিছে চলচ্চিত্ৰৰ বিষয়লৈ অহাৰ? এইখন ৰিলিজ হ'ব 2027 মে'ত। হয়, আমি 1 বছৰ এটা সময় হাতত লৈছোঁ, 1 বছৰমান, চ' যাতে আমি চিনেমাখন এই শ্বুট কৰাৰ পৰা অহা বছৰ মে'ত ৰিলিজ হ'ব।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996